Hello, future officers all. Welcome to Competition Care Newspaper Made Simple Series. আজিৰ এই ভিডিঅ'টোত আমি কেইবাটাও গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। এই টপিকখিনি আমি এটা এটাকৈ ডিছকাছ কৰি যাম। গতিকে আহক আমি আৰম্ভ কৰোঁ আজিৰ আমাৰ ভিডিঅ'টো। চ' যোৱাকালি আমি যিটো টপিক কৰিছিলোঁ বায়' এছিয়া 2024 ছাবমিটটো ক'ত হৈছিলে আমি সুধিছিলোঁ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, হায়দৰাবাদ, হয়নে? গগনয়ান মিছনৰ পৰা আমি কুৱেশ্যন এটা দিছিলোঁ, সেইটো হ'ল যে কেতিয়া স্কেডিউল কৰা হৈছে এইটো হৈছে অপশ্যন নম্বৰ চি 2027। নেট মাৰিয়াম নাৱাজ তেখেত ৰিচেণ্টলি CM হৈছে কোনটো প্ৰভিন্সৰ? ডেট ইজ পাঞ্জাৱ প্ৰভিন্স, অপশ্যন নম্বৰ চি। এণ্ড আণ্ডাৰ হুইচ স্কেডিউল অফ 22 ৰেকগনাইজড লেংগুৱেজেছ অফ ইণ্ডিয়া আৰ ৰেজিষ্টাৰ্ড? এইটো আমি সকলোৱে জানো, সেইটো হ'ল স্কেডিউল নম্বৰ 8, অপশ্যন নম্বৰ 3। চ' ইমানখিনি আছিলে আমাৰ আৰু এটা কুৱেশ্যন আছিলে, সেইটো হ'ল যে হুইচ অফ দ্য ফাৰ্ষ্ট চি ব্ৰিজ অফ ইণ্ডিয়া? গতিকে ইণ্ডিয়াৰ প্ৰথমটো চি ব্ৰিজ কি হয়? সেইটো অপশ্যন নম্বৰ 3, বান্দ্ৰা ৱৰ্লি চি লিংক। ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হয়, মনত ৰাখিব। 1000 জিনম প্ৰজেক্ট, চ' এইটো কি হয় আমি অকণমান ডিছকাছ কৰোঁ। আজি আমাৰ প্ৰথম টপিক হয় ভিডিঅ'টোৰ। Department of Biotechnology has announced the successful completion of 1000 genome project, an effort to sequence thousands of individuals' genome from India. গতিকে এই প্ৰজেক্টটো কোনে লঞ্চ কৰিছে বুলি আমি গম পালোঁ, ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজি। কথাটো হ'ল কি, হোৱাট ইজ জিনম? জিনমৰ বিষয়ে যদি ডিটেইলছত জানিব বিচাৰিছে তেতিয়াহ'লে মই সায়েন্স এণ্ড টেকনলজি যিটো মেম মহেশ্বেতা মেমক মই অনুগ্ৰহ কৰিম, তেখেতে এই টপিকটো ৰিলেটেড অকণমান আপোনালোকক ডিটেইলছত জনাব পাৰিব, যিহেতু এই টপিকটো ৰিলেটেড মোৰ চাফিচিয়েণ্ট নলেজহে আছে। ঠিক আছে, গতিকে জিনম কি হয় গোটেই টেকনিকেলিটিছখিনি যদি জানিব বিচাৰিছে তেতিয়াহ'লে মই মেমক এইটো ৰিকুৱেষ্ট কৰিম তেওঁক এটা ভিডিঅ' বনাই দিবৰ কাৰণে। ঠিক আছে, আমি ইয়াত ডিছকাছ কৰিম অনলি কাৰেণ্ট এফেয়াৰ্ছ পইণ্ট অফ ভিউৰ পৰা কি আহিছে। The project was an attempt to create a reference database of whole genome sequence out of India. গতিকে তেওঁলোকে ডাটাবেছ বনাব চেষ্টা কৰিছে এই প্ৰজেক্টটোৰ জৰিয়তে, হয়নে? লগতে কি দিছে, ইউনাইটেড কিংডম, চাইনা এণ্ড US are among the countries that have programs to sequence at least 1 lakh of their genome. গতিকে অলৰেডি UK, চাইনা আৰু US তেনেকুৱা ধৰণৰ অলৰেডি এটা প্ৰগ্ৰেম ইমপ্লিমেণ্ট হৈ গৈছে। এইটো 1 লাখ তেওঁলোকে জিনম এটলিষ্ট তেওঁলোকে কি কৰিছে, এইটো তেনেকুৱা ধৰণৰ প্ৰগ্ৰেম এটা অলৰেডি চলাইছে বুলি তেওঁলোকে ইতিমধ্যে ইয়াত আমি গম পাইছোঁ। চ' জিনম চিকুৱেঞ্চিং কি হয়? এ হিউমেন জিনম ইজ দ্য এণ্টায়াৰ ছেট অফ DNA বিষয়ে আপোনালোকে জানে, হয়নে? ডাইঅক্সি নিউক্লিক এচিড হয় এইটো, reside in the nucleus of every cell of each human body. গতিকে আমাৰ হিউমেন বডিত চেলেৰে গঠিত হয়, আমি জানো কনচিষ্ট অফ চেল হয়, আৰু তাত আমাৰ কি থাকে, DNA বোৰ থাকে, হয়নে? ইট কেৰিজ দ্য কমপ্লিট genetic information responsible for the development and functioning of the organism. গতিকে এইটোৱে আমাৰ কি কৰে, ডেভেলপমেণ্টত সহায় কৰে অৰ্গেনিজিমবোৰক। ঠিক আছে, the process of deciphering the order of base pair to decode the genetic fingerprint of a human is called genome sequencing. এই ডেফিনেশ্যনটো পাৰিলে আপোনালোকে কেতিয়াও মনত ৰাখিব, UPSCত এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ খুব সোধে। ঠিক আছে, চ' কাইণ্ডলি যদি পাৰে এই ডেফিনেশ্যনটো অকণ মনত ৰাখিব চেষ্টা কৰিবচোন। দ্য প্ৰচেছ অফ deciphering the order of base pair to decode the genetic fingerprint of a human is called genome sequencing. গতিকে জিনম চিকুৱেঞ্চিং মানে কি আমি গম পালোঁ, সেইটো এটা আইডেণ্টিফাই কৰে, ডেচিফাৰ কৰে, হয়নে? ঠিক আছে, সেইটো হ'ল জিনম চিকুৱেঞ্চিং, ভেৰি ইম্পৰ্টেণ্ট এইটো ডেফিনেশ্যন হয়। চ' ইয়াত অকণমান ডিটেইলছত দিছে, মই ডায়েগ্ৰামটো আপোনালোকক এক্সপ্লেইন নকৰোঁ, মই মেমৰ দ্বাৰা এটা ভিডিঅ' আপোনালোকক বনাই দিব চেষ্টা কৰিম। চ' সেই ভিডিঅ'টো আপোনালোকে আৰু বেছি ভালকৈ জানিব। ঠিক আছে, অ'কে। চিগনিফিকেঞ্চটো কি হয় ইয়াৰে? ডিজিজ বেছ
হিউমেন জেনেটিক্স হয়নে আমাৰ যে ডিজিজ কিছুমান আছে যে জেনেটিক ডিজিজবোৰ সেইবোৰ আইডেন্টিফাই কৰিবলৈ সেইবোৰ ডিজিজ কিউৰ কৰিবলৈ আমাক এই জিনম সিকুৱেন্সিংটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে দেন ট্ৰিটমেণ্ট অফ ডিজিজেছ সেইটো কথাই মই ক'লোঁ যে তেওঁলোকৰ যদি জিনম সিকুৱেন্সিংটো কৰিব পাৰে তেতিয়াহ'লে কিছু জেনেটিক ডিছঅৰ্ডাৰ কিছুমান যিবোৰ থাকে সেইবোৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে বহুত বেছি হেল্প হয় দেন ইভালুৱেশ্যন অফ ডিজিজেছ ডিজিজটোৰ ইভালুৱেশ্যন কৰিবৰ কাৰণে গোটেই ডিটেইলছটো তেওঁলোকে জানিবৰ কাৰণে এইটো জিনম সিকুৱেন্সিংটো বহুত ইম্পৰ্টেণ্ট বুলি তেওঁলোকে কৈছে হেল্পিং কাষ্টমাইজিং ড্ৰাগছ এণ্ড থেৰাপিজ গতিকে কিছুমান ড্ৰাগ এতিয়া বেমাৰটো যদি আমি ধৰিব পাৰিছোঁ তাৰ যদি আমি ইভলিউশ্যনো ধৰিব পাৰিছোঁ তাক যদি আমি ট্ৰেছ কৰিব পাৰিছোঁ তেতিয়াহ'লে আমি সেই বেমাৰটোৰ ওপৰত কি কৰিব পাৰোঁ আমি কিছুমান মেডিচিন আমি ৰিচাৰ্চ কৰি উলিয়াবৰ কাৰণে আমাৰ সুবিধা হ'ব বা কিছুমান থেৰাপিজ আমি উলিয়াব পাৰিম ঠিক আছে দিছ ইজ দ্য ছিগনিফিকেঞ্চ ভেৰি ইম্পৰ্টেণ্ট মেইনছত কেতিয়াবা এনেকুৱা ধৰণৰ জিনম সিকুৱেন্সিৰ ওপৰত কুৱেশ্যন আহিব পাৰে জিএছ পেপাৰ 3 ঠিক আছে চ' ছিগনিফিকেঞ্চ কেইটা আপোনালোকে অকণমান মনত ৰাখিব ইম্পৰ্টেঞ্চ ফৰ ইণ্ডিয়াৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হ'ল কিয় আমি জিনম সিকুৱেন্সিং আমি কৰিবৰ কাৰণে বিচাৰিছোঁ এলাউজ ইণ্ডিয়া টু ড্ৰ আপন ইটছ ট্ৰিমেণ্ডাছ জেনেটিক ডাইভাৰ্চিটি আমাৰ ইয়াত জেনেটিক ডাইভাৰ্চিটি অভিয়াছলি আছে বিভিন্ন ট্ৰাইবছ আছে বিভিন্ন ধৰ্মৰ মানুহ আছে চ' সকলোৰে অকণমান জেনেটিক বস্তুটো বেলেগ বেলেগ হয় না গতিকে ইমান ডাইভাৰ্ছ আছে আমাৰ দেন given the series of large migration historically and does add genetically to current information about human species গতিকে human speciesবোৰৰ বিষয়ে জানিবৰ কাৰণে জিনম সিকুৱেন্সিঙে আমাক বহুতখিনি সহায় কৰে reflects in this progress in gene therapies and precision medicine and its movement towards emerging next generation medicine which yield the possibilities for greater customization safety and early detection গতিকে আমি যদি জিনম সিকুৱেন্সিংটো ভালকৈ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এইখিনি বেনিফিট হ'ব কি হ'ব আমি কৰিব পাৰোঁ emerging next generation medicine which yields the probabilities of greater customization safety and earlier detection এইবোৰে আমাক বহুতখিনি হেল্প কৰিব হ'ব চ' প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ এই টপিকটো ৰিলেটেড মই নাজানো কিমানখিনি আপোনালোকক বুজাব পাৰিছোঁ জিনম সিকুৱেন্সিঙৰ ওপৰত মই ভাবিছোঁ মই আপোনালোকক একোৱেই বুজাব পৰা নাই ঠিক আছে চিন্স আই হেভ এ ভেৰি লিমিটেড নলেজ এবাউট দিছ টপিক চ' মই আপোনালোকক মহাশ্বেতা মেমৰ দ্বাৰা এই টপিকটো ৰিলেটেড মই বেছিকখিনি মই জানিবৰ কাৰণে আপোনালোকক দি দিম কাৰেণ্টখিনি আমি গম পালোঁ কাৰেণ্টখিনি আমাৰ ইমান বেছি অসুবিধা নাই ছিগনিফিকেঞ্চটো গম পালোঁ বাট ডিটেইলছত হয় কি প্ৰচেছিংটো কি হয় কেনেকৈ ফাংচনিং হয় এই ডায়েগ্ৰামটোৱে কি ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে এই গোটেইখিনি বস্তু মেমে আপোনালোকক ধুনীয়াকৈ বুজাই দিব হ'ব অ'কে কাৰণ নজনা বস্তু উস্তাদি মাৰি পেলাই নকৰাই ভাল হয়নে নহয় গতিকে এই টপিকটো ৰিলেটেড আমি এটা কুৱেশ্যন দিছোঁ কুৱেশ্যনটো আপোনালোকে সলভ কৰি পেলাই কমেণ্ট ছেকশ্যনত জনালে হ'ল দেন সংগীত নাটক একাডেমি এৱাৰ্ডছ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ আপকামিং এক্সাম যিবোৰ এক্সাম আহি আছে সেই এক্সামবোৰৰ কাৰণে সংগীত নাটক একাডেমি এৱাৰ্ডটো সুধিব পাৰে ঠিক আছে অ'কে 12 artists from Assam have been chosen for Sangeet Natak Academy Awards for the year 2022-23 2023 22 আৰু 23 বৰ্ষৰ কাৰণে সংগীত নাটক একাডেমি বঁটা ইতিমধ্যে ঘোষণা কৰা হৈছে কোনে কোনে পাইছে The awards were given to the artists from the field of music, dance, theater, traditional, folk, tribal, music, etc. বিভিন্ন হেৰি দ্বাৰা শাখাৰ দ্বাৰা কি কৰা হৈছে এই এৱাৰ্ডসমূহ দিয়া হৈছে এইটো কি বুলি কয় একাডেমি পুৰস্কাৰ কেৰিজ 1 lakh rupees along with তাম্ৰপত্ৰ and অংগা বস্ত্ৰম ঠিক আছে গতিকে এইখিনি বস্তু দিয়া হয় এই এৱাৰ্ডটোৰ লগত গতিকে আমি সংগীত নাটক মানে সংগীতৰ লগত জড়িত হৈ থাকিব লাগিব তেতিয়া সংগীতৰ লগত যিসকল ব্যক্তিয়ে ভাল কাম কৰিব পাৰে থ্ৰুআউট হিজ জাৰ্নি সেই এনেকুৱা ধৰণৰ ব্যক্তিবিলাকক চিলেক্ট কৰি পেলাই সংগীত নাটক একাডেমি এৱাৰ্ড দিয়া হয় The award is for 2022 includes গোবিন্দ শইকীয়া very important মনত ৰাখিব সত্ৰীয়া নৃত্যৰ বাবে তেখেতক দিয়া হৈছে কৰুণা বৰা অংকীয়া ভাওনা কৰে তেখেতে দেন গুণাকৰ দেৱ গোস্বামী তেখেত ডাইৰেকশ্যনত আছে দেন তাৰাৱতী বৰী তেখেত ফোক আৰু ট্ৰেডিশ্যনেল মিউজিক কৰে এণ্ড লক্ষীশ্বৰীয়া দাস overall contribution in performing arts all for the year 2022 2022 বৰ্ষৰ কাৰণে এইকেইজন ব্যক্তিক সিলেক্ট কৰা হৈছে
Dimpy Boisho, Hotria, Mukunda Nath, Mime, and Bhanita Devi, puppetry, have been chosen for the Ustad Bismillah Yuba Puraskar for 2022. Very important. Ustad Bismillah Khan Yuba Puraskar kakak dia hoise Dimpy Boisho tekhete Hotria, Mukunda Nath, mime kore tekhete, aru mukha obhinay jitu koy, aru Bhanita Devi, Binita Devi tekhete hoise puppetry has been chosen for the Ustad Bismillah Khan Yuba Puraskar for 2022. Awardees for 2023 include আমি 2022 বৰ্ষৰ কিটা চালো 2023 বৰ্ষটো আমি চাব লাগিব হেতু হৈছে মুকুন্দ শইকীয়া for Satriya, Megharanjani Medhi for Kathak for the year 2023. গতিকে দুগৰাকী ব্যক্তি পাইছে 2023 কোন কোন মুকুন্দ শইকীয়া for Satriya and Megharanjani Medhi for Kathak. Then Bhaven Borvhuya Satriya for the year 2023. Bhaven Borvhuya paise Satriya nittor babe for the year 2023. দেখিবলৈ পাইছে আপোনালোকে the Sangeet Natak Academy Fellowship and awards will be conferred by the President of India at a special investor ceremony. গতিকে এই ceremony এটা পাতি পেলাই তেখেতসকলক এই award সমূহ দিয়া হৈছে. Sangeet Natak Academy awards are given for excellence in which of the following performing arts? গতিকে এই question answer to আপোনালোকে comment section জনাব লাগে. Very important. National Science Day. National Science Day আমি কেতিয়া celebrate কৰো হেতু আমি চাম আৰু কোনজন ব্যক্তিক লৈ পেলাই আমি celebrate কৰো হেতু আমি চাম. ঠিক আছে? India marks National Science Day annually on 28 February. গতিকে যোৱাকালি আমি celebrate কৰিছো এটো হয় না? কিহৰ কাৰণে? It is celebrated honoring the pivotal discovery of Raman effect by C.V. Raman in 1928. Very important. সুধিব পাৰে কেতিয়াবা যে C.V. Ramane কি discover কৰিছিলে হেতু হল যে Raman effector কাৰণে তেখেতক আমি জানো সকলোৱে হয় না C.V. Ramane কৰিছিলে আৰু তেখেতকে commemorate কৰি পেলাই National Science Day annually celebrate কৰা হয়. The theme for the year 2024 is Science for a Sustainable Future. কেতিয়াবা theme to সুধি দিব পাৰে very important. Theme to মনত ৰাখিব Science for a Sustainable Future. আপোনালোকে question এটা মোক জনাব লাগে এটো comment section জনালে হ'ল National Space Day আমি কেতিয়া celebrate কৰো? Very important question. Questioner answer to আপোনালোকে comment section জনালে হ'ল. শ্ৰী চন্দ্ৰশেখৰ ভেংকটা ৰমন যাক আমি C.V. Raman বুলি কওঁ তেখেত হৈছে 1988 জন্মগ্ৰহণ কৰিছিলে আৰু 1970 চনত তেখেত আমাৰ মাজৰ পৰা গুচি গ'ল. তেখেত কি আছিল? Was an Indian physicist known for his work in the field of light scattering. Very very important এটো বস্তু. ঠিক আছে? So scattering of lights তেওঁ তাত কাম কৰিছিলে physician আছিলে. He founded Indian Journal of Physics in 1826. Then he established Raman Research Institute in 1948. 1948 তেওঁ Raman Research Institute এটা establish কৰিলে. In 1954 Government of India honored him with the first Bharat Ratna. ঠিক আছে? First Bharat Ratna হিচাপে তেখেতক 1954 honor কৰা হৈছিলে. লগতে আৰু কোন দুগৰাকী ব্যক্তিক Bharat Ratna দিয়া হৈছিলে হেতু comment section জনাব লাগে কাৰণ কিয় এটো বস্তু মই already আপোনালোকক জনাইছো. ঠিক আছে? Already মই জনাইছো আৰু কোন আছিল তেখেতৰ লগত সেই দুগৰাকী ব্যক্তিও আপোনালোকে জনাব লাগে comment section. ঠিক আছে? Using the spectrograph that he developed, discovered that when the light transverse a transparent material, the deflected light changes its wavelength and frequency. এটো আছিল Raman effect. ঠিক আছে? This phenomena was subsequently termed the Raman effect or Raman scattering. ঠিক আছে? হেতুকে তাৰ পিছত কি নাম দিয়া হ'ল Raman effect বা Raman scattering. Scattering of light বুলি সুধিলে এটো C.V. Raman হ'ব. The Raman effect was discovered on 28 February 1928. Very very important. এই ডেটটো মনত ৰাখিব. তো C.V. Ramanৰ বিষয়ে আমি কেইবাটাও ইনফৰমেশন আমি পালো হয়নে? So 28 February হেতু কাৰণে আমি নেশনাল কি কৰো সায়েন্স ডে হিচাপত আমি সেলিব্ৰেট কৰো হয়নে? So এই ডেট কিটা মনত ৰাখিব আপোনালোকে.
Importance of discovery. The character of scattered relation enables us to obtain an insight into ultimate structure of scattering substances. There is a discovery, discovery to help kore, ei bostu help kore. Today, this method was wide variety of application for studying art and other object of cultural importance in a non-invasive fashion, to finding drugs hidden inside lungs. To finding drugs hidden inside luggage at customs. গতিকে এই যে কাষ্টমত যে কিছুমানে মানুহে যে ড্ৰাগছ লৈ গুচি যায় মনে মনে লাগেজবোৰত, সেইবোৰ কেনেকৈ ফাইণ্ড কৰে? এই স্কেটাৰিং অফ লাইটছৰ যিটো তেওঁ টেকনলজি ওলাইছিলে, সেই টেকনলজিটোৰ দ্বাৰা স্কেনিং কৰি পেলাই আপোনালোকে টিভিত দেখিব, টিভিত নহয়, আপোনালোকে প্ৰেক্টিকেলি যিসকলে ফ্লাইটত ট্ৰেভেল কৰিছে তেওঁলোকে গমেই পাব, হয়নে? লাগেজবোৰত কাষ্টম ডিপাৰ্টমেণ্ট চেক কৰে নহয়, হয়নে? এটা বাকচৰ ভিতৰত আপোনালোকৰ বস্তুটো সোমাই দিব দিয়ে, অট'মেটিক ইটো মূৰৰ পৰা সিটো মূৰলৈ উলিয়াই আনে। চ' তেওঁলোকে লেপটপ কম্পিউটাৰ এইবোৰ চাই থাকে, হয়নে? চ' কি বস্তু, এই বস্তুৱে আমাক হেল্প কৰিলে, স্কেটাৰিং অফ লাইট যিটো আছিলে সেইটোৱে আমাক হেল্প কৰিলে এইবোৰ বস্তু আইডেণ্টিফাই কৰিবৰ কাৰণে। চ' তেখেতৰ ইনভেনশ্যনটোৱে আজিৰ ডেটতো কিমান হেল্প কৰি আছে আমাক, হয়নে? ঠিক আছে, চ' ভেৰি ইম্পৰ্টেণ্ট এটা ডিস্কভাৰী আছিলে। চ' প্লিজ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ আমি এই টপিকটো ৰিলেটেড। এই কুৱেশ্যন আনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল। পাৰ্পল ফেষ্টিভেল 2024, এইটো কি ফেষ্টিভেল হয়? The Ministry of Social Justice and Empowerment, Department of Empowerment of Persons with Disability held for Purple Fest 2024 at the Rashtrapati Bhavan to honor diversity and unity. So the Ministry of Social Justice কি কৰিলে? এটা Purple Festival পাতিছে for the disabled persons. ঠিক আছে? Major launches at the Purple Festival 2024. So কি দিয়া হৈছে? India Neurodiversity Platform এটা বনোৱা হৈছে। এইটো কি হৈছে? A new initiative launched to support neurodiverse individuals, then aims to provide resource and foster an inclusive community. ঠিক আছে, সেইখিনি বস্তু ইয়াত মেনশ্যন কৰা আছে ইণ্ডিয়া নিউৰ'ডাইভাৰ্চিটি প্লেটফৰ্ম। ঠিক আছে, লগতে হেণ্ডবুক অন লেংগুৱেজ বেৰিয়াৰ্ছ। চ' হেণ্ডবুক এটা দিয়া হৈছে কিহৰ কাৰণে? লেংগুৱেজ বেৰিয়াৰৰ কাৰণে। ঠিক আছে, এড্ৰেছিং কমিউনিকেশ্যন এণ্ড চেলেঞ্জেছ ফেচ বাই পাৰ্চনছ উইথ ডিজেবিলিটিজ, প্ৰভাইডছ গাইডলাইন এণ্ড ষ্ট্ৰেটেজিজ ফৰ ইফেক্টিভ কমিউনিকেশ্যন। ঠিক আছে, চ' এড্ৰেছিং কমিউনিকেশ্যন চেলেঞ্জেছ ফেচ বাই পাৰ্চনছ উইথ ডিজেবিলিটিজ, লগতে প্ৰভাইড গাইডলাইনছ এণ্ড ষ্ট্ৰেটেজিজ ফৰ ইফেক্টিভ কমিউনিকেশ্যন। তেওঁলোকক মেইনলি ছাপোৰ্ট কৰিবৰ কাৰণে এই গোটেই প্ৰগ্ৰেমটো লঞ্চ কৰা হৈছে। চ' মনত ৰাখিব, এইটো পাৰ্পল ফেষ্টিভেলটো কিহৰ কাৰণে? ফৰ ডিজেবল পাৰ্চনছ। গতিকে ডিজেবল সকলো, দিব্যাংগসকলো যে আমাৰ সমাজৰে পাৰ্ট হয়, তেওঁলোকক নানান ধৰণৰ সা সুবিধা দিবৰ কাৰণে গভৰ্ণমেণ্টে লঞ্চ কৰিছে এই প্ৰগ্ৰেমটো। অলৰেডি তেওঁলোকৰ কাৰণে বহুতখিনি সা সুবিধা, চাকৰিৰ ক্ষেত্ৰতে হওক বা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, তেখেতসকলক বহুতখিনি সুবিধা প্ৰদান কৰিছে। এইটো আমাৰ সমাজৰ কাৰণে এটা খুব ভাল খবৰ হয়, কাৰণ তেওঁলোকে ক'ৰবাত ক'ৰবাত এইটো ফিল কৰিব নালাগে যে তেওঁলোকে ফিজিকেলি ডিজেবল হোৱাৰ কাৰণে তেওঁলোকক সকলোৱে নেগলেক্ট কৰে, তেওঁলোকৰ কাৰণে কোনো নাই, মানে এনেকুৱা ধৰণৰ তেওঁলোকে যদি ফিল কৰিব নালাগে। তেওঁলোকৰ কাৰণে যে সমানে এজন নৰ্মেল মানুহে যেনেকৈ সমাজত আগবাঢ়ি যাব পাৰে, এজন ডিজেবল ব্যক্তিও যাতে সমানে আগবাঢ়ি যাব পাৰে, সেইটোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগতে আমাৰ সমাজ হিচাপতো আমি এইটো বস্তু প্ৰমোট কৰিব লাগে, হয় নহয়? অভাৰঅল গ'লটো কি হৈছে? এনহেন্স এচেচিবিলিটি এণ্ড ইনক্লুজন ফৰ পিপল উইথ ডিজেবিলিটিজ ইন অল এছপেক্টছ অফ ছ'চাইটিজ, হয়নে? মই যিটো কথা ক'লোঁ সেইটোৱে তেওঁলোকে কৈছে। চ' ইনক্লুজন হ'ব লাগে, তেওঁলোকক আমি ল'ব লাগে, আঁকোৱালি ল'ব লাগে ইন অল এছপেক্টছ অফ ছ'চাইটি। চ' আজিলৈ ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিখিনি বস্তু মই সুধিছোঁ কুৱেশ্যনছ আপোনালোকে চেষ্টা কৰিব কমেণ্টত জনাবৰ কাৰণে। গতিকে আজিলৈ ইমানখিনি আছিলে। নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম। তেতিয়ালৈ বহুত ভালকৈ পঢ়ি থাকক আপোনালোকে, ৰিভাইজ কৰি থাকক বস্তুখিনি। অল দ্য বেষ্ট।